আজিকালি মানে কিবা এটা কৰিলেও বিপদ নকৰিলেও বিপদ কিবা কৰি দেখুৱালেও বিপদ নেদেখুৱালেও বিপদ মানে কি কৰিম একো ভাবিয়ে পোৱা নাই যোৱা কিছুদিন ধৰি শিৱসাগৰ আৰু যোৰহাটত ইমান বানপানী হৈ আছে বানপীড়িত লোকসকলৰ অৱস্থাবিলাক চাই আছো ভিডিঅ'ৰ জৰিয়তে বহুতে ভিডিঅ'বিলাক দি আছে নিউজ চেনেলটো চাই আছো সেইবিলাক চাই আছো আৰু বহুতে কমেন্টছ কৰি আছে যোৱা 2-3 দিন ধৰি বা জিনা বা বিহাৰী আপোনালোকে একো কৰা নাই নেকি প্ৰথমতে এটা কথা কৈ দিছো সকলো বস্তুৱে দেখুৱাই থকাটো সম্ভৱ নহয় দেখুৱাই থকাটো উচিত হয় এইবিলাক ভাল কাম প্ৰচাৰ হ'ব লাগে কিন্তু কেতিয়াবা সম্ভৱ নহবও পাৰে যিসকলে আমাৰ ভিডিঅ' আৰম্ভণিৰ পৰা চাই আছে যোৱা 1.5 মাহ 2 মাহ ধৰি আপোনালোকে গম পাই আমি এটা কামত যথেষ্ট পৰিমাণে বিজি হৈ আছো যিটো কাম আমি কমপ্লিট নকৰিলে আমাৰ বহুত লছ হ'ব আৰু আমি ইমান মানে এটা ভাল ষ্ট্ৰং বেকগ্ৰাউণ্ডৰ আমি মানুহ নহয় আমি বহুত এটা মিডল ষ্টেণ্ডাৰ্ড ঘৰৰ মানুহ যিটো মানে আজি যদি এইটো কৰো কালিৰ কাৰণে ভাবিব লগা হৈ যায় তেনে ক্ষেত্ৰত মই এখন দোকান এখন ৰেন্টত লৈছো সিকিউৰিটি ডিপজিটো বহুত দিছো যিসকলে মানে সৰু সুৰা ব্যৱসায়ৰ লগত জড়িত জানে দোকানৰ সিকিউৰিটি ডিপজিট কিমান লয় আৰু আপুনি দোকানখন খুলক নুখুলক ৰেন্ট আপুনি দিবই লাগিব যোৱা এমাহ ধৰি মই দোকানখনত কাম কৰি আছো এই মাহৰ ৰেন্ট 20000 টকা মই এনে দিব লাগিব তেনে ক্ষেত্ৰত যোৱাকালি অৰ্থাৎ 26 তাৰিখে মোৰ এই দোকানখনৰ ওপেনিং আছিলে বহুত মানুহে বহুত ডিমান্ড কৰিছিলে যে অফলাইন ষ্ট'ৰখন লাগে তেওঁলোকৰ ডিমান্ডতে অফলাইন ষ্ট'ৰখন যোৱাকালি বহুত চেষ্টাৰ মূৰত মুকলি কৰিলো বহুত ভুল ত্ৰুটি থাকি গ'ল কিন্তু ৰিসেন্টলি মই বহুত বেছি কমেন্টছ পাই আছিলো যে আপোনালোকে একো কৰা নাই নেকি শিৱসাগৰ বা যোৰহাটৰ মানুহৰ কাৰণে বা বানপীড়িত লোকৰ কাৰণে আপুনিতো শিৱসাগৰৰে ছোৱালী এনেকৈ বহুতে কমেন্ট কৰি আছে আচলতে ভুল নবুজিব দেই মই আৰম্ভণিতে কৈছো কিবা কৰিলেও বিপদ নকৰিলেও বিপদ আৰু সকলো বস্তু ভিডিঅ'ৰ মাধ্যমেৰে বা পোষ্টৰ মাধ্যমেৰে জনাবলৈ আমি মানে তেতিয়া আমি প্ৰিপেয়াৰো নাছিলো সেইকাৰণে আমি জনোৱা নাছিলো আমি কৰিছিলো নাই কৰা হেতু বাৰু যিসকলে আমাৰ ভিডিঅ' ৰেগুলাৰ চাই আছে আপোনালোকে গমে পায় মই পোষ্ট কেতিয়া দিছিলো আৰু মই কি কৰিছিলো আৰু মই কেনেকৈ ভিডিঅ'টো প্ৰেজেন্ট কৰিছিলো আপোনালোকে জানে মই দিছিলো নে নাই সো সেইবিলাক অকমান চাব মোৰ পিছৰ ভিডিঅ'বিলাক কিন্তু আপোনালোকে কিছুমান বস্তু ভুল বুজি আছে আমি সহায় নকৰাও নহয় সহায় কৰিছো কিন্তু আমি ভিডিঅ' বা পোষ্ট দিব সময় পোৱা নাই যোৱা এসপ্তাহত মোৰ ভিডিঅ' আপুনি চাব পাৰে মই এটাও মিনি ব্লগ হয়তো আপলোড কৰা নাই মই মিনি ব্লগ দিব একেবাৰে সময় পোৱা নাই কাৰণ যিখিনি ভিডিঅ' মই আপলোড কৰিছো সেইখিনি মোৰ অন স্পট ভিডিঅ' হয় অন স্পট মোৰ যি কাম চলি আছে সেইখিনি ভিডিঅ' আৰু বহুতে মানে অকমান আমাক কৈছে যে আপুনি শিৱসাগৰৰ ছোৱালী শিৱসাগৰলৈ যাব লাগিছিলে আপোনালোকক মই একদম হাতজোৰ কৰি কৈছো মোৰ এটা সৰু বেবী এটা আছে গুলু সকলে জানাই ভিডিঅ' যিসকলে চাই সি বহুত উৎপতীয়া আৰু মোৰ তেনেকৈ কোনো প্ৰাইভেট গাড়ী নাই প্ৰাইভেট মোৰ গাড়ী নাই ইয়াতে মোৰ অল্টো কেটেন এখন আছে সেইখনে সত্য যুগৰে এখন গাড়ী লৈ গ'লে মোৰ আধা ৰাস্তাতে মোৰ কিবা হৈ যাব মানে পামচাম ওলাই শেষ হৈ যাব চকাকেইটাৰ অৱস্থাই নাই সো মই শিৱসাগৰ মোৰ পৰা ঘৰৰ পৰা 2 ঘণ্টাৰ বাট নহয় কমে 6 ঘণ্টা 7 ঘণ্টা লাগিব ইয়াৰ পৰা শিৱসাগৰ চৰাইদেউ যোৰহাট লাগিব তেনেস্থলত মই এটা 1.5 বছৰীয়া কেঁচুৱা এটা লৈ মই মানে শিৱসাগৰত উপস্থিত থাকিব নোৱাৰো কিন্তু আমি যিমান পাৰো কৰিছো যিমান পাৰো চাব নোৱাৰা হৈ গৈছো ভিডিঅ' বিহাৰী আৰু মই এণ্ড অফ দা ডে এটাই কথা পাতো যে কিয়া हो रहा है यार एक के बाद एक प्रॉब्लम তেনেকুৱা টাইপৰ সেইবিলাক আৰু মানে জেনাৰেল প্ৰাইভেট কনভাৰসেশ্যন কিছুমানটো আমি পাব্লিক কৰিব নোৱাৰো কিন্তু মই কেইদিনমান আগতে এটা পোষ্ট দিছিলো পোষ্ট দিয়াৰ বিনিময়ত বহুতে কমেন্ট কৰিছিলে সময় গগৈৰ নাম লৈছিলে আৰু এগৰাকী আছে মই নামটো একদম পাহৰি গৈছো ক্ষমা কৰিব পংকজ পাঠক ডাঙৰীয়াকটো চিনিয়া পাও তেওঁ আমাৰ ঘৰৰ ওচৰতে থাকে পংকজ পাঠক ডাঙৰীয়াৰ কামটো মই উজু পালো আসলে মই উজু এই কাৰণে পালো চাওক আজিকালি বহুতে জানে যে কিছুমান থাৰ্ড পাৰ্টি ওলাইছে যিসকলে বানপীড়িত মানুহক সহায় কৰিম বুলি পইচাবিলাক নিজৰ কিউআৰত লয় বহুত ভিডিঅ' তেনেকৈ সাৰ্কুলেট হৈছে পাইছো সো মই সকলোকে ব্যক্তিগতভাৱে মই দিয়া নাই মই সহাৰি জনোৱা নাই পংকজ পাঠক ডাঙৰীয়া মোৰ ওচৰতে হয় সো তাতে কিবা কিবি গৈছে আমাৰ ইয়াৰ পৰা প্ৰডাক্ট কিছু আমাৰ মোৰ নিজৰ বস্তু কিছুমান গৈছে বা কিনিও দিছো সো সেইবিলাক ভিডিঅ' লোৱা হোৱা নাই কিয় ভিডিঅ' লোৱা হোৱা নাই জানে আমাৰ অলৰেডি আমাৰ বহুত কাম পৰি আছে আৰু মোৰ মোবাইলটোৰ ইমানে ভিডিঅ' হৈ গৈছে মই ক'ব নোৱাৰো আৰু ইয়াতকৈ এটা ডাঙৰ বিপদ সেইবিলাক মই দেখুৱা নাই মোৰ উলুবাৰীটো আমাৰ ঘৰ আছে উলুবাৰী ঘৰটো মোৰ এককাল পানী তাৰে বয় বস্তু শেষ উলুবাৰী ঘৰৰ পিছফালে মোৰ টেন্টৰ গোডাউনটো আমি 3জন পাৰ্টনাৰশ্বিপত আছো সেই গোডাউনটোৰ মোৰ বাৰু পাৰ্চেন্টেজটো কম মোৰ আৰু এজনৰ পাৰ্চেন্টেজটো কম আৰু এজনৰ অকমান বেছি বাৰু পাৰ্চেন্টেজটো কিন্তু আমি 3জন শেয়াৰত আছো সেই গোডাউনত এককাল পানী মোৰ গোটেই টেন্টৰ সোফা চেয়াৰ বিছনা গোটেই টেন্টৰ সামগ্ৰী ডুবি শেষ হেতু আপোনালোকে যিসকলে ভিডিঅ' চাই আপোনালোকে নাজানে যে মই টেন্টৰ লগতো জড়িত মোৰ 11 ইয়াৰ্ছ হ'ল মোৰ ইভেন্ট মেনেজমেন্টৰ লগত জড়িত হেয়া শেষ আৰু এই গুৱাহাটীত মই যিটো গোডাউনৰ পানীৰ কথা কৈছো এই গোডাউনটোত পানী আজি নহয় যিমান বাৰে গুৱাহাটীত বান হয় সিমান বাৰে উঠে কোনোবাৰে মই এইবিলাক ভিডিঅ' নিদো এবাৰ ভিডিঅ'খিনি এটাচ কৰিছো কাৰণ বহুতে মোৰ প্ৰতি প্ৰশ্নটো আইছে মই এইখিনি ক্লিয়াৰ কৰি দিও যে কিবা ভিডিঅ' বা কিবা পোষ্ট নকৰা মানে এইটো নহয় যে আমি একো কৰা নাই কাৰণ আমি ইমান নিৰ্দয়ী নহয়
আমি ইমান নিৰ্দয়ী নহয়, আমি কিবা নহয় কিবা অলপ হ'লেও চেষ্টা কৰিছোঁ। হোৱাটছএপত বহুত গ্ৰুপে মোক এড কৰিছে, বহুতক মই যিমান পাৰোঁ সহায় আগবঢ়াইছোঁ। আৰু ছ'চিয়েল ইনফ্লুৱেঞ্চাৰবোৰৰ পৰা বহুতে মানুহে এক্সপেক্ট কৰে, কাৰণ আপোনালোকে এক্সপেক্ট কৰাটো জৰুৰী, কাৰণ আপোনালোকে আমাৰ ভিউৱাৰ্ছ হয়, আপোনালোকৰ ভিউজৰ কাৰণে আমি 2 টকা এটকা পাইছোঁ। কিন্তু সেই 2 টকা এটকাৰ পৰা আমি নিজেও চলিছোঁ, যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এইবাৰ শিৱসাগৰ আৰু যোৰহাটত মানে জীৱনত নোহোৱা পানী হৈছে, কেতিয়াও সেনেকুৱা সেইবিলাক মানুহে আচলতে প্ৰিপেয়াৰ নাথাকে যে পানী হ'ব। ধেমাজি লখিমপুৰতো প্ৰতি বছৰে পানী হয়, সেইসকল মানুহ প্ৰিপেয়াৰ থাকে যে পানী হ'ব, আমি এইবিলাক সামগ্ৰী মানে গোটাব লাগে, তেওঁলোকে প্ৰিপেয়াৰ থাকে। বাট যোৰহাট শিৱসাগৰবাসীয়ে কোনো প্ৰিপেয়াৰেশ্যন নাছিলে, চ' তেওঁলোকে এনেকুৱা পানী দেখাই নাই। চ' তেওঁলোকৰ অকণমান চলিবলৈ বহুত বেছি দিগদাৰ হ'ল। সেইকাৰণে আমি যিমান পাৰোঁ কৰিছোঁ, যিমান পাৰোঁ কিঞ্চিতমান, একদম 0.5 0.1 যিয়ে কয় আৰু 0.1 বুলি ক'লেও ভুল নহ'ব, 0.1% আমি কৰিলোঁ। চ' সেইখিনি বস্তু আমি ভিডিঅ'ত পাব্লিক নকৰোঁ। চ' তাৰ কাৰণে নকৰোঁ বা কৰা নাই, এতিয়া কৰিছোঁ। কিন্তু বহুতে কমেণ্ট কৰি আছে যে আপোনালোকে কিবা কৰিছে নাই, মই পে'মেণ্টৰ ৰিচিপ্ট স্ক্ৰীনশ্বটবিলাক দি দিছোঁ, কাৰণ তাৰ বাহিৰে আমাৰ একো উপায় নাই, কাৰণ ইমান বিজি আছোঁ। মোৰ চকু এইবিলাক ক'লা হৈ গৈছে, দেখিছেনে? 3 দিন ৰাতি শোৱা নাই, ৰাতি 3টা বজাত শুওঁ, ৰাতিপুৱা 6টা বজাত উঠোঁ। চ' সেনেকুৱা এনেকুৱা কিছুমান মানে কমেণ্ট নিদিব, কাৰণ আমি হিউমেন বিংছ হয়তো, আমাৰো বহুত দুখ লাগে। এইখিনিতে আৰু এটা কথা কওঁ, বিকাশ চেত্ৰীয়ে বহুত কাম কৰি আছে, ভিডিঅ' বনাই আছে। চ' তেনে ক্ষেত্ৰত বিকাশ চেত্ৰীকো ট্ৰল কৰিব আপোনালোকে এৰিছে জানো? বহুত মানুহে এৰা নাই। কণ্টেণ্টৰ কাৰণে বোলে তেওঁ বোলে বানপীড়িত মানুহক সহায় কৰি আছে। তাতকৈ আৰু এটা অপবাদ হ'ব পাৰে নেকি এজন কণ্টেণ্ট ক্ৰিয়েটৰৰ কাৰণে? কেতিয়াও হ'ব নোৱাৰে। চ' তেনেকুৱা টাইপৰ কিছুমান কথা। সেইকাৰণে মানে দায়দোষ নধৰিব, আমি বহুতখিনি সহায় কৰিব চেষ্টা কৰি আছোঁ, কাৰণ আমাৰো অৱস্থা নাই। মই ইতিমধ্যে ক'লোৱে যে মোৰ যিটো উলুবাৰী ঘৰ আৰু গোডাউন গোটেই ডুবি শেষ। মই ভিডিঅ'বিলাক এইকাৰণে লগাইছোঁ যাতে আপোনালোকে মানে ভাবিছে চাগে যে মই মানে এনেই বহি আছোঁ বা মোৰ নিজৰ কামবিলাকৰ লগতে জড়িত হৈ আছোঁ। চাওক, কাম কৰিতো আমি খাবই লাগিব, নহ'লে মানুহৰ ঘৰ নচলে। কণ্টেণ্ট ক্ৰিয়েটৰে কণ্টেণ্ট বনাবই লাগিব। কণ্টেণ্ট বনোৱা টকাকেইটাৰে নিজেও চলিব, তেতিয়াহে 2-এজনক সহায় কৰিব পাৰিব। আপোনালোকে ভিডিঅ' চাই ভিউজ পাওঁ কাৰণে আমি আমেৰিকাৰ পৰা অহা কেইটা ইয়াতে মানে পাওঁ আৰু টকাৰ ৰূপত আমি ইয়াতে পাওঁ। চ' সেইবিলাক কিছুমান কথাবিলাক অকণমান প্ৰেক্টিকেলি ল'ব, কাৰণ কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰা বহুত ইজি। কি কাৰণে সেই কণ্টেণ্ট ক্ৰিয়েটাৰজনে বা সেই ভিডিঅ' বনোৱাজনে এইটো ভিডিঅ' দিব পৰা নাই, তাৰে অকণমান আগপিছটো অকণমান চাব। যিসকলে যোৱা 1.5 মাহ ধৰি আমাৰ লগত জড়িত হৈ আছে, আমাৰ ভিডিঅ'বিলাক সদায় চাই আছে, আপোনালোক গম পায় যে আমাৰ যথেষ্ট কষ্ট হৈছে তাৰমানে মই বুজাব নোৱাৰোঁ। তাৰমানে বহুত বেছি কষ্ট হৈছে, বহুত বেছি খৰচ হৈছে, য'ত খৰচ হ'ব লগা নালাগে তাতো খৰচ হৈ গৈছে। চ' সেইবিলাক কথা মই কেতিয়াও কৈ থকা নাই বা নকওঁ। গতিকে একদম নাভাবিব যে আমাৰ ফালৰ পৰা আমি একো কৰা নাই। আমি যিমান পাৰে চেষ্টা কৰিছোঁ কৰিবলৈ, আগলৈও কৰি যাম। বাকী এয়া যি মহাপ্ৰলয়ৰ সময়, এই মহাপ্ৰলয়টো ইয়াতেই আৰু সমাপ্ত হওক, তাকে বিচাৰোঁ। এনেকুৱা যাতে কাল কেতিয়াও নাহে অসমত, বা ক'তোৱে নাহে, কোনো মানুহৰ লগতে এনেকুৱা নহওক, সেইটোৱে কামনা কৰিছোঁ। বহুত বহুত ধন্যবাদ।